হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত লৈ আহিছোঁ ছ'চিয়েল ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ যিমানকেইটা কুৱেশ্যনছ আছে সেইকেইটা কুৱেশ্যনছ আৰু তাৰ লগত এনচাৰ্ছ। অ'কে, ব'লা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্ট কৰোঁ হিষ্ট্ৰীৰ পৰা। অ'কে, তো প্ৰথম কুৱেশ্যন আছে, কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? তো উত্তৰ আছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ প্ৰতি ভাৰতীয়ৰ ক্ষোভ, ক্ৰিপছ মিছনৰ বিফলতা আৰু জাপানৰ ভাৰত আক্ৰমণৰ আশংকাই ভাৰত ত্যাগ আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিছিল। কানিংহাম চাৰ্কুলাৰৰ প্ৰধান বিষয়বস্তু কি আছিল? উত্তৰ, ইয়াৰ প্ৰধান বিষয়বস্তু আছিল ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ নকৰে, ইয়াৰ বাবে অভিভাৱকৰ পৰা লিখিত প্ৰতিশ্ৰুতি লোৱাৰ ব্যৱস্থা কৰা হৈছিল। যোৰহাট সাৰ্বজনিক সভাৰ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা। উত্তৰ, জনসাধাৰণৰ আশা আকাংক্ষাক চৰকাৰৰ ওচৰত দাঙি ধৰা, চৰকাৰৰ নীতিসমূহ জনসাধাৰণক বুজাই দিয়া। অ'কে, নেক্সট কুৱেশ্যন আছে, অসমৰ ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ কি? উত্তৰ, ই আছিল ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ, যোনটো হৈছিল 1861 চন, যিয়ে ভৱিষ্যতৰ স্বাধীনতা আন্দোলনৰ বাবে প্ৰেৰণা যোগাইছিল। নেক্সট কুৱেশ্যন আছে, সদৌ অসম আহোম এছ'চিয়েশ্যন গঠন কৰাৰ মুখ্য উদ্দেশ্য কি আছিল? হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য অল আছাম আহোম এছ'চিয়েশ্যন? উত্তৰ, আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ হেৰুৱা মৰ্যাদা ঘূৰাই অনা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন? এই চিকিৎসা মহাবিদ্যালয়খন কেতিয়া স্থাপন হৈছিল? তো এনচাৰ আছে, উত্তৰ, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়, আছাম মেডিকেল কলেজ। ই 1947 চনৰ 3 নৱেম্বৰত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন আছে, ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বুলি জনা যায়? অ'কে, উত্তৰ, এনচাৰটো হৈছে এইটো 1942 চনৰ 8 আগষ্টত বোম্বাই অধিৱেশনত এই আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল বাবে ইয়াক আগষ্ট বিপ্লৱ বোলা হয়। অসমত পালন কৰা বিহুৰ সমধৰ্মী দুটা উৎসৱৰ নাম লিখা। উত্তৰ, কাৰ্বিসকলৰ চমাংকান আৰু মিচিংসকলৰ আলি আই লিগাং। এই দুটা ফেষ্টিভেল ইম্পৰ্টেণ্ট আছে, মনত ৰাখি ল'বা। নেক্সট কুৱেশ্যন আছে, স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় নাৰীৰ আন্দোলন প্ৰৱণতা গঢ়ি উঠাত দুটা ঘটনাই প্ৰভাৱ পেলাইছিল। ঘটনা দুটা লিখা। 2 মাৰ্কৰ কুৱেশ্যন চবকেইটাই। এইটোৰ এনচাৰ হৈছে, বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা ৰাষ্ট্ৰীয় চেতনা, বিদেশী গণ্য বৰ্জন কৰি থলুৱা সামগ্ৰী ব্যৱহাৰৰ আহ্বান। নেক্সট কুৱেশ্যন আছে, অসম এছ'চিয়েশ্যন কিদৰে গঠিত হৈছিল? হাউ ৱাজ দ্য আছাম এছ'চিয়েশ্যন ফৰ্মড? উত্তৰ, 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ডিব্ৰুগড়ত অনুষ্ঠিত এখন সভাত এই সংগঠনটো গঠিত হৈছিল। নেক্সট কুৱেশ্যন আছে, বংগভংগ বুলিলে কি বুজায়? লিখা। উত্তৰ, 1905 চনত লৰ্ড কাৰ্জনৰ নেতৃত্বত প্ৰশাসনিক সুবিধাৰ অজুহাত দি বংগ প্ৰদেশক দুভাগ কৰা কাৰ্যক বংগভংগ বোলা হয়। নেক্সট কুৱেশ্যন আছে, কি উদ্দেশ্যৰ 1942 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিল ছাৰ ষ্টাফড ক্ৰিপছক ভাৰতলৈ পঠিয়াইছিল? উত্তৰ, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয়সকলৰ সহযোগিতা লাভ কৰিবলৈ আৰু ভাৰতীয়ৰ সাংবিধানিক সমস্যা সমাধানৰ বাবে। নেক্সট কুৱেশ্যন আছে, ফুলগুৰি ধাবাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত দুটা জনজাতীয়ৰ নাম লিখা। এনচাৰ, লালুং মানে তিৱা আৰু কছাৰী, এই দুটা লিখি দিলেই হৈ গ'ল। 14 নম্বৰ কুৱেশ্যন আছে, খিলাফত আন্দোলনৰ সৈতে জড়িত দুজন নেতাৰ নাম লিখা। ৰাইট 2 নেমছ অফ লিডাৰ্ছ ৰিলেটেড উইথ খিলাফত মুভমেণ্ট। উত্তৰ, মুহাম্মদ আলী আৰু চৌকত আলী। এতিয়া শুনা, ভূগোলৰ যোনটো পাৰ্ট আছে জিঅ'গ্ৰাফি, তাৰ পৰা কুৱেশ্যন কেইটা, সম্পদ আৰু সম্পত্তিৰ দুটা প্ৰভেদ লিখা।
তো দুটা প্ৰভেদ এইটো এটা ইম্পৰ্টেণ্ট হয় সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয় সম্পত্তিৰ বিনিময় মূল্য থাকে কিন্তু কিছুমান সম্পদৰ যেনে বতাহ বিনিময় মূল্য নাথাকে কিন্তু কিছুমান সম্পদৰ বিনিময় মূল্য নাথাকিবও পাৰে নেক্সট কুৱেশ্যন আছে স্থানীয় আৰু গোলকীয় পৰিৱেশিক সমস্যাৰ দুটা পাৰ্থক্য লিখা গোলকীয় সমস্যাৰ সমাধান কিয় অধিক কঠিন উত্তৰ স্থানীয় সমস্যা এটা নিৰ্দিষ্ট এলেকাত সীমাবদ্ধ থাকে যেনে এটা জানৰ প্ৰদূষণ আনহাতে গোলকীয় সমস্যা সমগ্ৰ পৃথিৱীকে সামৰি লয় যেনে গোলকীয় উষ্ণতা বৃদ্ধি গোলকীয় সমস্যাৰ সমাধান কঠিন কাৰণ ইয়াত সকলো দেশৰ মাজত বুজাবুজি আৰু সহযোগিতাৰ প্ৰয়োজন ওকে নেক্সট কুৱেশ্যন কি আছে নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত দুটা পাৰ্থক্য লিখা write to difference between renewable resource and non renewable resource হ'ব questions to english ত ভালকে দিয়া নাই ওকে এটো তলত আছে non renewable resource উত্তৰ নৱীকৰণযোগ্য সম্পদ পুনৰ সৃষ্টি কৰিব পাৰি যেনে সূৰ্যৰ ৰশ্মি কিন্তু অনৱীকৰণযোগ্য সম্পদ এবাৰ শেষ হ'লে পুনৰ পাবলৈ বহুত সময় লাগে বা অসম্ভৱ যেনে কয়লা 18 নম্বৰ কুৱেশ্যন ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশৰ দুটা পাৰ্থক্য লিখা ওচেনিয়া মহাদেশ জনবসতিপূৰ্ণ আৰু কৃষিৰ উপযোগী আনহাতে এণ্টাৰ্কটিকা মানুহৰ স্থায়ী বসতিহীন আৰু বৰফেৰে আবৃত নেক্সট কুৱেশ্যন আছে অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ দুটা সুবিধা লিখা এক্সপ্লেইন ইয়াত দুটা দি ৰাখিছে কুৱেশ্যনত চোৱা তিনিটা দি ৰাখিছে ইংলিছত ওকে আচ্ছা দুটাই আছে উত্তৰ ই অতি কম খৰচী আৰু ভাৰী সামগ্ৰী পৰিবহণৰ বাবে সুবিধাজনক 20 নম্বৰ কুৱেশ্যন সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয় উদাহৰণ সহ ব্যাখ্যা কৰা উত্তৰ সম্পত্তি হ'বলৈ বিনিময় মূল্য থাকিব লাগিব যেনে বায়ু বা সূৰ্যৰ পোহৰ আমাৰ বাবে অমূল্য সম্পদ কিন্তু ইয়াৰ কোনো বিনিময় মূল্য নাই বাবে ই সম্পত্তি নহয় কিন্তু এটা ঘৰ সম্পদ আৰু সম্পত্তিও দুয়োটাই এটা ঘৰ সম্পদ আৰু সম্পত্তি দুয়োটাই নেক্সট কুৱেশ্যন পুনৰাৱৰ্তন পদ্ধতিৰে কিদৰে সম্পদ সংৰক্ষণ কৰিব পাৰি লিখা ব্যৱহৃত সামগ্ৰী যেনে প্লাষ্টিক বা লোহা পেলাই নিদি পুনৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰি নতুন বস্তু তৈয়াৰ কৰিলে মূল সম্পদৰ অপচয় ৰোধ হয় নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ প্ৰধান কথিত ভাষা দুটা কি এনসাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বৰাক উপত্যকাত বাংলা ঠিক আছে নেক্সট কুৱেশ্যন আছে মংগোলীয় জনগোষ্ঠীৰ প্ৰধান দুটা জনজাতিৰ নাম লিখা উত্তৰ বড়ো আৰু মিচিং নেক্সট কুৱেশ্যন আছে এছিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ বৈ যোৱা নদীৰ নাম লিখা উত্তৰ হ'ব অব আৰু লেনা 25 নম্বৰ কুৱেশ্যন মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ মাজত সম্পৰ্ক লিখা এনসাৰ মানুহে নিজৰ জ্ঞান আৰু বুদ্ধিৰে প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি যি নতুন সম্পদ সৃষ্টি কৰে সেয়াই মানৱ সৃষ্ট সম্পদ অৰ্থাৎ মানৱ সম্পদ অবিহনে মানৱ সৃষ্ট সম্পদ সম্ভৱ নহয় জনসংখ্যা বৃদ্ধি পৰিৱেশৰ সমস্যা কিদৰে সৃষ্টি কৰে চমুকৈ লিখা উত্তৰ জনসংখ্যা বাঢ়িলে আৱাসস্থল আৰু খাদ্যৰ বাবে বনাঞ্চল ধ্বংস কৰা হয় যাৰ ফলত প্ৰদূষণ বৃদ্ধি পায় আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য নষ্ট হয় 27 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ কাম কি উত্তৰ ই উদ্ভিদৰ খাদ্য প্ৰস্তুতিত সহায় কৰে আৰু পৃথিৱীৰ উষ্ণতা ধৰি ৰখাত সহায় কৰে গ্ৰীণ হাউচ প্ৰভাৱ 28 নম্বৰ কুৱেশ্যন ডলফিন উদ্যান আৰু চেলেঞ্জাৰ উদ্যান কি What is the dolphin rays and challenger rays? উত্তৰ আটলান্টিক মহাসাগৰৰ তলত দুটা গুৰুত্বপূৰ্ণ হৈল হীৰা বা ওখ অংশ উত্তৰ অংশক ডলফিন আৰু দক্ষিণ অংশক চেলেঞ্জাৰ উদ্যান বোলা হয় 29 নম্বৰ কুৱেশ্যন আছে
অত্যাধিক পশুচাৰণে কেনেদৰে মৰুভূমিকৰণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে? এনচাৰ আছে অত্যাধিক পশুচাৰণৰ ফলত মাটিৰ ওপৰৰ ঘাঁহ শেষ হৈ যায়, যাৰ ফলত মাটিৰ খহনীয়া বৃদ্ধি পায় আৰু উৰ্বৰতা নষ্ট হৈ ভূমি মৰুভূমিলৈ পৰিণত হয়। এতিয়া আছে ৰাজনীতি বিজ্ঞান পলিটিকেল সায়েন্সৰ কুৱেশ্যনছ কেইটা। ভাৰতৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য লিখা। ভাৰতত ৰাষ্ট্ৰপতি নিৰ্বাচিত, কিন্তু ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান বংশানুক্ৰমিক ৰজা বা ৰাণী। ভাৰত এখন গণৰাজ্য, ইংলেণ্ড নহয়। 2 মাৰ্কৰ কুৱেশ্যন, তো দুটাই পাৰ্থক্য আছে। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? উত্তৰ, ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে সংবিধানখনৰ মূল উৎস আৰু শক্তি হ'ল ভাৰতৰ জনসাধাৰণ। 32 নম্বৰ কুৱেশ্যন, নিৰন্ত্ৰীকৰণ সম্পৰ্কে সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা। উত্তৰ, CTBT কম্প্ৰিহেনচিভ নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি আৰু NPT নন পলিফেৰেশ্যন ট্ৰিটি। 33 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ দুটা নীতি উল্লেখ কৰা। এনচাৰ, সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌমত্ব, আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা। নেক্সট কুৱেশ্যন আছে, ভাৰতীয় যুক্তৰাষ্ট্ৰীয় চৰকাৰক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কিয় কোৱা হৈছে? উত্তৰ, কাৰণ ইয়াত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰিক দুয়ো প্ৰকাৰৰ চৰকাৰৰ বৈশিষ্ট্য আছে। জৰুৰীকালীন অৱস্থাত ই এককেন্দ্ৰিক ৰূপ লয়। 35 নম্বৰ কুৱেশ্যন আছে, ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা। ৰাইট 2 অবজেক্টিভ অফ UNO। বিশ্বত শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা আৰু বিভিন্ন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা। 36 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধান খচৰা সমিতিৰ দুজন সদস্যৰ নাম লিখা। উত্তৰ, ডক্টৰ BR আম্বেদকাৰ আৰু KM মুন্সী। 37 নম্বৰ কুৱেশ্যন, প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা বুলি কিয় অভিহিত কৰা হৈছে? উত্তৰ, কাৰণ প্ৰস্তাৱনাত সংবিধানখনৰ মূল লক্ষ্য, আদৰ্শ আৰু দৰ্শন অতি চমু আৰু স্পষ্টকৈ প্ৰকাশ পাইছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন সম্পৰ্কে আলোচনা কৰা। 38 নম্বৰ কুৱেশ্যন, উত্তৰ, নিৰাপত্তা পৰিষদ 15 জন সদস্যৰে গঠিত। ইয়াৰে 5 জন স্থায়ী সদস্য, আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটেইন, আৰু 10 জন অস্থায়ী সদস্য, যিসকলক 2 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। নেক্সট আৰু লাষ্ট পাৰ্ট যোনটো আছে ইকনমিক্সৰ পৰা চোৱা কি কি আছে। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য গুৰুত্বপূৰ্ণ আৰু কিয়? উত্তৰ, বিনিময়ৰ মাধ্যম, মিডিয়াম অফ এক্সচেঞ্জ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, কাৰণ ইয়াৰ দ্বাৰাহে লেনদেনৰ জটিলতা দূৰ হয়। বেংক আৰু অনাবেংক বিত্তীয় প্ৰতিষ্ঠানৰ পাৰ্থক্য লিখা। উত্তৰ, বেংকে জমা গ্ৰহণ কৰে আৰু চেকৰ জৰিয়তে ধন উলিয়াব পাৰি, কিন্তু অনাবেংক বিত্তীয় প্ৰতিষ্ঠানত চেকৰ ব্যৱস্থা নাথাকে। অৰ্থনৈতিক সংস্কাৰৰ দুটা সুফল উল্লেখ কৰা। উত্তৰ, উৎপাদন বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰসাৰ। 42 নম্বৰ কুৱেশ্যন কি আছে, গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰসমূহৰ গুৰুত্ব। 43 নম্বৰ কুৱেশ্যন, আঞ্চলিক গ্ৰাম্য বেংকে সমাধান কৰা দুটা মূল কাৰ্য লিখা। ৰাইট 2 মেইন ফাংচন অফ ৰিজিয়নেল ৰুৰেল বেংক। উত্তৰ, গাঁৱৰ কৃষকক ঋণ প্ৰদান কৰা আৰু গ্ৰাম্য সঞ্চয় বৃদ্ধি কৰা। 44 নম্বৰ কুৱেশ্যন, মুদ্ৰাৰ দুটা কুফল লিখা। উত্তৰ, মূল্য বৃদ্ধি বা মুদ্ৰাস্ফীতি আৰু ক'লা ধনৰ সৃষ্টি।
চেক এখন মুদ্ৰা নে? তোমাৰ যুক্তি দৰ্শোৱা। উত্তৰ নহয়, চেক কেৱল মুদ্ৰা হস্তান্তৰৰ এটা মাধ্যমহে। ইয়াক সকলোৱে গ্ৰহণ কৰিবলৈ আইনগতভাৱে বাধ্য নহয়। মুদ্ৰাৰ তাৰল্য মানে কি? হোৱাট ডু ইউ মিন বাই লিকুইডিটি অফ মানি? উত্তৰ, মুদ্ৰাক অতি সহজে আৰু দ্ৰুতভাৱে যিকোনো সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পৰা গুণটোকে মুদ্ৰাৰ তাৰল্য বোলে।